ইংৰাজী 21/7/2024 তাৰিখ ৰবিবাৰে পুৱা 10 বজাৰ পৰা লিগেল চেল ফৰ হিউমেন ৰাইটছৰ উদ্যোগত আৰু অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা তথা জিলা শিশু সুৰক্ষা গোট নগাঁৱৰ সহযোগত এখনি আইনী প্ৰশিক্ষণ নিম্ন উল্লেখিত অনুষ্ঠিত কৰা হৈছে। লিগেল চেল ফৰ হিউমেন ৰাইটছৰ গুৱাহাটীৰ উদ্যোগত জিলা শিশু সুৰক্ষা ইউনিট DCPU নগাঁও আৰু অসম চাহ জনগোষ্ঠীৰ জাতীয় মহাসভাৰ সহযোগত বাল্য বিবাহ আৰু কলিয়াবৰ আমনি SIPRD Extension চেণ্টাৰত অনুষ্ঠিত হৈছে এই অনুষ্ঠান। উপস্থিত থাকে শ্ৰীমতী পল্লৱী শইকীয়া সুৰক্ষা বিষয়া নন ইনষ্টিটিউচনেল কেয়াৰ DCPU নগাঁও, শ্ৰী সমীৰ কৌৰ ভাৰপ্ৰাপ্ত বিষয়া চামগুৰি PS, শ্ৰীমতী মৌচুমী কলিতা প্ৰগ্ৰেম মেনেজাৰ LCHR গুৱাহাটী, ৰিংকু পাৰিদা কোঅৰ্ডিনেটৰ লিগেল চেল ফৰ হিউমেন ৰাইটছ, অজয় পাৰিদা কোঅৰ্ডিনেটৰ লিগেল চেল ফৰ হিউমেন ৰাইটছ, মাহিন্দ্ৰা নায়ক সভাপতি অসম চাহ জনজাতিৰ ছাত্ৰ সন্থা লগতে বহুতো মান্যগণ্য ব্যক্তি। বাল্য বিবাহ নিবাৰণী আইনৰ ওপৰত এটা কাৰ্যসূচী ৰখা হৈছিলে। একচুৱেলি ট্ৰেইনিং কাম এৱাৰনেছ প্ৰগ্ৰেমেই হয়। তাৰ কাৰণে ইনভাইটেশ্যন দিয়া হৈছিলে মোক ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিটৰ ফালৰ পৰা, আৰু আহি পেলাই ইয়াতে মই যিখিনি টাৰ্গেট পিপুল আছিলে তাৰ ভিতৰত ধৰি লওক টিচাৰ্ছখিনি আছিলে, পেৰালিগেল ভলেণ্টিয়াৰসকল আছিলে, তাৰপিছতে টি গাৰ্ডেন কমিউনিটিৰ ফালৰ পৰাও মানুহ আছিলে, তাৰপিছত লগতে বিভিন্ন ধৰণৰ ছ'চাইটিৰ ফালৰ পৰাও বিষয়ববীয়াসকল আছিলে। তেওঁলোকৰ লগত আমি যিখন বাল্য বিবাহ নিবাৰণী আইন আছে সেই আইন সম্পৰ্কে আলোচনা কৰিলোঁ, আৰু আইনে যিখিনি কথা কৈছে যে বাল্য বিবাহ আছে হ'ব নালাগে, বা বাল্য বিবাহ হ'লে প্ৰথমতে মানুহে কাকনো ৰিপৰ্ট কৰিব লাগে, বা কোননো এই আইনখনৰ অধীনত মানে শাস্তিৰ যোগ্য হয়। গতিকে সেই প্ৰিলিমিনাৰী কিছুমান কথা আমি জানি পেলাইও কেতিয়াবা ভুল কৰোঁ। গতিকে সেইসমূহ কথা আকৌ উনুকিয়াই দিবৰ কাৰণে আজি এই মিটিংখন পতা হৈছিল, আৰু তাতে বাল্য বিবাহৰ ক্ষেত্ৰত বিশেষকৈ যিসমূহ প্ৰভিজন আছে আইনখনৰ অধীনত সেইখিনি কোৱা লিগেল চেলফাৰ্টিৰ অধীনত নগাঁও জিলাই আমি এটা ট্ৰেইনিং প্ৰগ্ৰেম ইয়াতে কণ্ডাক্ট কৰিছোঁ, আৰু ইয়াত আমাক মানে কলাবৰেশ্যন বা সহযোগিতা আগবঢ়াইছে অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা আৰু জিলা শিশু সুৰক্ষা গোট নগাঁও, আৰু আমাৰ ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন অফিচাৰ নন ইনষ্টিটিউচনেল কেয়াৰ পল্লৱী শইকীয়া বাইদেউ উপস্থিত আছিলে, আৰু তেওঁ প্ৰথম ছেশ্যনটো লৈছে দ্য প্ৰহিবিশ্যন অফ চাইল্ড মেৰেজ এক্ট 2006, আৰু আমাৰ মূল টপিকটো আছে ইৰেডিকেশ্যন অফ চাইল্ড মেৰেজ এণ্ড চাইল্ড প্ৰটেকশ্যনছ ইছ্যুজ, আৰু যিটোৰ ওপৰত আমি ধৰক এতিয়া ছ'চাইটিত এইটো বহুত চেলেঞ্জেছ আহিছে, আৰু চাইল্ড মেৰেজ ৰখাবৰ কাৰণে বিশেষকৈ শিশুৰ অধিকাৰ যাতে খৰ্ব নহওক তাৰ কাৰণে আমি যথোপৰিমাণে চেষ্টা কৰিছোঁ, আৰু এইখিনি সোনকালে নিৰাময় হওক, সকলোৱে শিশুৰ অধিকাৰ সুৰক্ষা কৰাত যাতে সমাজৰো ভূমিকা থাকে সেই উদ্দেশ্যে আমি সকলো সমাজৰ বিষয়ববীয়া তথা যিসকল আমাৰ VDPৰ ব্যক্তিসকল আছে বা আদাৰ যিসকল মানে কমিউনিটি ভলেণ্টিয়াৰ্ছ আছে CBOs তেওঁলোকক লৈ পেলাই আমি এই ট্ৰেইনিং প্ৰগ্ৰামটো কণ্ডাক্ট কৰিছোঁ, আৰু আমি তিনিটা বিষয়ৰ ওপৰত বিশেষ ফ'কাছ মানে গুৰুত্ব দিছোঁ যাতে বাল্য বিবাহ বন্ধ হওক, আৰু বাল্য বিবাহ যদি কিবা কাৰণত অনুষ্ঠিত হৈ গ'ল তাৰ পিছত যিখিনি ক্ৰাইম বা অপৰাধ সংগঠিত হয় শিশুৰ ওপৰত সেইখিনিৰ ওপৰতো মানে আলোচনা চক্ৰ আছে, আৰু কৰিবৰ কাৰণে দৰকাৰ আছে। সকলোকে মই আহ্বান জনাওঁ, জ্যেষ্ঠ হওক যুৱক হওক সকলোকে আমাৰ চাহ জনগোষ্ঠীৰ মাজত যাতে আমাৰ সজাগতা সভাসমূহৰ মানে যিটো নেকি প্ৰগ্ৰামবিলাক মানে মানে অনুষ্ঠিত কৰি আমাৰ সমাজৰ পৰা যি নেকি শিশু মানে বাল্য বিবাহ আছে বা শিশু শ্ৰমিক আছে বা অন্যান্য যিবিলাক নেকি আমাৰ ব্যাধি আছে সেইবিলাক নাইকিয়া কৰাৰ কাৰণে সকলোৱে যাতে পদক্ষেপ লয় তাকে মই আহ্বান জনাওঁ। হয়, আজি এক প্ৰাইমেৰী যি আমাক মানে জ্ঞান দিলে সেই জ্ঞানৰ যোগেদি আমি আমাৰ গাঁৱে ভূঞে গৈ আমাৰ সমাজখনক আমি এক আইনী ব্যৱস্থাৰ দ্বাৰা আমি আমাৰ সমাজখনক ঠিক কৰিব পাৰিম। এটা সমাজত এটা ক্ৰাইম কৰাৰ পিছত আমি এৱাৰনেছ কৰি একো লাভ নাই, তাৰ আগতে আমি এৱাৰনেছ কৰাটো আমাৰ এক দায়িত্ব আৰু কৰ্তব্য বুলি ভাবিয়েই আজি এনেধৰণৰ এটা অনুষ্ঠান হৈছে, আৰু ইয়াতে আমি আজি ভাল উপকৃত হৈছে বুলি আমি অনুভৱ কৰিছোঁ। আমাৰ চাহ বাগিচা অঞ্চলসমূহত বা গাঁও অঞ্চলসমূহত বাল্য বিবাহ বা শিশু শ্ৰমিকৰ প্ৰভাৱ চলি আছে। এই প্ৰভাৱসমূহ আমি নাইকিয়া কৰিবৰ কাৰণে হ'লে
আমি গাঁও অঞ্চলত বা চাহ বাগিচা অঞ্চলত এনেধৰণৰ সজাগতা সভা পাতি বা ট্ৰেইনিংবিলাক পাতি আমাৰ সমাজৰ পৰা যিখিনি অন্ধবিশ্বাস আছে বা বাল্য বিবাহ চলি আছে এই সমূহবিলাক আমি নাইকিয়া কৰিবৰ কাৰণে অতি সহজ হ'ব।